जय श्री कृष्ण राधे राधे ओम नमः शिवाय। আজি আপোনালোকক জনাম এই ভিডিঅ'টোত এফ আখৰেৰে আৰম্ভ হোৱা মানুহসকলৰ আচাৰ বিচাৰ ব্যৱহাৰ স্বভাৱ শুভ দিন শুভ ৰং শুভ সংখ্যা বিবাহৰ বয়স আৰু কোনটো বয়সত তেওঁলোকে লাভ কৰে সফলতা আৰু কোনটো বয়সত তেওঁলোকৰ নিৰ্ধাৰণ কৰে কেৰিয়াৰৰ জীৱনৰ শ্ৰেষ্ঠ পৰিণতি। এই ভিডিঅ'টোত সেই বিষয়ে আপোনালোকে জানিব পাৰিব। আপোনাৰ নাম যদি এফ আখৰে আৰম্ভ হৈছে এই ভিডিঅ'টো আপোনাৰ বাবে। যদি আপোনাৰ কোনো চিনাকি আছে এফ আখৰৰ তেওঁলৈ এই ভিডিঅ'টো আপুনি নিশ্চয়কৈ শ্বেয়াৰ কৰি দিব পাৰে। যদি ভাল লাগে এতিয়াই এটা লাইক কৰি দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব যদি কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। জ্যোতিষ শব্দ বৰ্ণমালা অনুসৰি যিসকল লোকৰ নাম এফ আখৰে আৰম্ভ হয় তেওঁলোক বেছিকৈ সত্যবান নিষ্ঠাবান আৰু উপকাৰী হোৱা দেখিবলৈ পোৱা যায়। আনৰ সহায় কৰি এওঁলোকে বহুত বেছি সন্তোষ লাভ কৰে। নিজৰ লগতে অন্য লোকৰ কাম সমূহ সম্পূৰ্ণ নিষ্ঠাৰে সম্পূৰ্ণ দায়িত্বশীলভাৱে তেওঁলোকে গ্ৰহণ কৰে। এওঁলোকে নিজৰ আপোন মানুহ তথা সমাজ পৰিয়ালত কিবা ভুল ত্ৰুটি দেখিলে বা কোনো বস্তুৰ অভাৱ দেখিবলৈ পালে সেয়া পৰিপূৰ্ণ কৰাৰ প্ৰয়াস তেওঁলোকে কৰে। এওঁলোকে ৰহস্যময় বস্তুসমূহৰ অন্তিম ৰহস্য ভেদ কৰি শান্তি লাভ কৰে। যিসমূহ বস্তুক মানুহে ৰহস্য বুলি ভাবে সেই ৰহস্যসমূহ এওঁলোকে ভেদ কৰি বা সেই ৰহস্যসমূহ ফাদিল কৰি ভাল পায়। এওঁলোকে নিজৰ কথাৰে নিজৰ বাক্যৰে আৰু পৰো উপকাৰীৰ জৰিয়তে অৰ্থাৎ বেলেগক উপকাৰ কৰা গুণৰ জৰিয়তে সমাজ পৰিয়ালত নিজৰ এক বিশেষ ব্যক্তিত্ব বা নিজৰ এক বিশেষ স্থান গঢ় দি তোলে। নিজকে সমাজত কেনেদৰে প্ৰতিষ্ঠিত কৰিব পাৰি অন্য লোকে এওঁলোকৰ দ্বাৰা শিকিব পাৰে। এওঁলোকে প্ৰকৃত জীৱন সংগী নিষ্ঠাবান সুসংস্কাৰী আৰু পৰোপকাৰী স্বভাৱ হোৱা দেখিবলৈ পোৱা যায়। এওঁলোকৰ মাজত ৰহস্যবাদী আৰু শক্তিশালী ব্যক্তিত্বৰ ভাৱ দেখিবলৈ পোৱা যায়। এওঁলোকৰ জীৱনত অহৰহ পৰিৱৰ্তনৰ যুগৰ সূচনা হোৱা দেখা যায়। এওঁলোকৰ জীৱনত যি ঘটিব গৈ আছে তাৰ সঠিক আভাস সম্ভাৱনা এওঁলোকে নুবুজে। কি হ'ব কি নহয় এওঁলোকে অকণো তাৰ অনুমানে কৰিব নোৱাৰে। অৰ্থাৎ প্ৰত্যেকটো সময়তে এওঁলোকৰ জীৱনৰ সময়বোৰ বা পৰিণতিবোৰ পৰিৱৰ্তন হৈ থাকে। জীৱনৰ প্ৰতি এওঁলোকৰ দৃষ্টিকোণ ক'বলৈ গ'লে ভৌতিকবাদী হোৱা দেখিবলৈ পোৱা যায়। এওঁলোকে নিজৰ ভাগ্যতকৈ কৰ্মত অধিক বিশ্বাস কৰে। এওঁলোকে সাংসাৰিক মায়ামোহৰ বান্ধোনত থাকিও উচ্চ শ্ৰেণীৰ আদৰ্শবাদী আৰু স্পষ্ট বক্তা হোৱা দেখিবলৈ পোৱা যায়। এওঁলোকে সচৰাচৰ অধিক বাৰ্তালাপ কৰা দেখা নাযায় আৰু যেতিয়া বাৰ্তালাপ কৰে তেতিয়া এওঁলোকৰ কথা বন্ধ কৰাটো কঠিন হৈ পৰা দেখা যায়। এওঁলোকৰ মাজত বাহ্যিক প্ৰেম প্ৰদৰ্শন কৰাৰ স্বভাৱ দেখিবলৈ পোৱা নাযায়। ফলত সমাজত এওঁলোকক কঠোৰ ব্যক্তিত্বৰ বুলি গণ্য কৰা হয়, কিন্তু এওঁলোক হৃদয়ৰ পৰা কঠোৰ নহয়। এয়া সঁচা যে এওঁলোকৰ অন্য ব্যক্তিৰ আগত কোনো নিষ্ঠা বা যশস্যাৰ প্ৰকাশৰ অভিনয় নকৰে। তেওঁলোক যি হয় সেয়াই প্ৰকাশ কৰে। এওঁলোকে নিজৰ কৰ্তব্য নিজৰ দায়িত্ববোৰৰ লগত কেতিয়াও অজ্ঞাত নহয় আৰু সেই কৰ্তব্যসমূহৰ বিষয়ে প্ৰকাশ কৰাতকৈ হাতে কামে নিজৰ কৰ্ম কৰাৰ অধিক বিশ্বাস ৰাখে। এওঁলোকে কোনো কাৰ্য কৰোঁতে ধৈৰ্যপূৰ্ণভাৱে বিচাৰে কৰাটো আৰু ভাবি চিন্তি কৰি আলোচনাৰ মাজেৰে কৰা দেখিবলৈ পোৱা যায় যাতে কোনো ধৰণৰ খুঁত থাকি নাযায়। এওঁলোকে জীৱনত যথেষ্ট ভাল অৰ্থ অৰ্জন কৰিবলৈ সক্ষম হয়, কিন্তু বহুতে বেছি খৰচী স্বভাৱৰ হোৱাৰ বাবে সঞ্চয় কৰিব নোৱাৰে। এওঁলোকৰ ওচৰত অধিক পুঁজিৰ সঞ্চয় নাথাকিলেও এওঁলোকৰ ভাগ্যই এওঁলোকৰ লগ দিয়ে। ফলত কোনো কাৰ্যৰ বাবে তেওঁলোকৰ পুঁজিৰ অপেক্ষা কৰিব নালাগে। সকলো কাৰ্য সময় অনুসৰি এওঁলোকে সম্পন্ন কৰিবলৈ সক্ষম হয় আৰু অৱশেষত নিজৰ কৰ্মদক্ষতাৰ বলত কঠোৰ পৰিশ্ৰমৰ বলত জীৱনত সফলতা অৰ্জন কৰিবলৈ এওঁলোক সক্ষম হয়। এওঁলোকৰ কিছুমান দুৰ্বলতাও আছে যিখিনি তেওঁলোকে ধ্যান দিয়াটো প্ৰয়োজনীয়। সেই দুৰ্বলতা বা বেয়া গুণখিনি কি হৈছে যে এওঁলোকে নিজকে সৰ্বশ্ৰেষ্ঠ বুলি মানি চলে বা এওঁলোকে
নিজকে উচ্চ বা মহান সৰ্বশ্ৰেষ্ঠ প্ৰমাণিত কৰিব বিচাৰে এওঁলোকে হাঁহি ধেমালিৰ মাজেৰে অন্য ব্যক্তিৰ যিকোনো কথা কৈ ভাল অনুভৱ কৰে কিন্তু অন্য লোকে তেনে কৰিলে এওঁলোকৰ তৎক্ষণাৎ খং উঠে আৰু সেই খঙত নিজৰ অজ্ঞান হেৰুৱাই পেলায় অৰ্থাৎ নিজৰ জ্ঞান হেৰুৱাই পেলায় সচৰাচৰ এওঁলোকৰ মুখত অপশব্দৰ উচ্চাৰণ হোৱা দেখা যায় আনৰ ক্ষেত্ৰত অতি সহজে ভুল তথ্য বিচাৰ কৰাত বা অৱগুণ দেখিবলৈ পোৱা যায় বেলেগৰ বেয়া গুণ বা বেলেগৰ বেয়াটো অতি সোনকালে দেখা পায় এওঁলোকৰ কেৰিয়াৰৰ ক্ষেত্ৰত ইঞ্জিনিয়াৰিং কম্পিউটাৰ টিচাৰ বা শিক্ষকতা হোটেল মেনেজমেণ্ট লগতে গাইডিং এনকোডিং আৰু হস্তশিল্প আদি দিশত লাভ শ্ৰেষ্ঠ পৰিণতি লাভ কৰে প্ৰেমৰ ক্ষেত্ৰত এওঁলোকৰ জীৱনত প্ৰেমে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে এওঁলোকক প্ৰেম আৰু ৰোমাঞ্চৰ ক্ষেত্ৰত ভৰপূৰ মনা যায় এওঁলোকে যাক ভাল পায় তেওঁক অন্তৰ খুলি প্ৰেমৰ প্ৰস্তাৱ দিয়ে আৰু প্ৰস্তাৱ স্বীকাৰ কৰিলে সেই ব্যক্তিৰ লগত এগৰাকী পৰিপূৰ্ণ জীৱন সংগী হোৱাৰ দায়িত্ব তেওঁলোকে পালন কৰে কিন্তু কেতিয়াবা এওঁলোকৰ কঠোৰ ব্যৱহাৰ আৰু নিম্নমানৰ শব্দ ব্যৱহাৰ কৰাৰ বাবে এওঁলোকৰ প্ৰেম জীৱনত বা প্ৰেমৰ সংগীগৰাকীৰ ক্ষেত্ৰত সহজে এওঁলোকৰ লগ এৰা দেখিবলৈ পোৱা যায় সেই গতিকে সেই বিষয়টোক ধ্যান দিব লাগিব এওঁলোকৰ শুভ সংখ্যা হৈছে 3 5 7 9 শুভ ৰং হৈছে কলা হালধীয়া আৰু সেউজীয়া শুভ দিন বা বাৰ হৈছে বুধ বৃহস্পতি আৰু শুক্ৰবাৰ আৰু এওঁলোকৰ যদি কিবা পাথৰ বা ৰত্ন পৰিধান কৰাৰ ক্ষেত্ৰত ক'বলৈ যোৱা হয় কোনো ধৰণৰ ৰত্ন পৰিধান কৰিব নালাগে কিন্তু যদি পাৰে আপোনালোকৰ কুণ্ডলীখন এবাৰ চাই ল'ব যদি তাত কিবা আপোনালোকৰ পাথৰ পৰিধান কৰাৰ কথা উল্লেখ কৰা আছে বা সেই অনুসৰি যদি পৰিধান কৰিব লাগে নিশ্চয়কৈ কৰিব পাৰে লগতে শাস্ত্ৰমত অনুসৰি এওঁলোকৰ বিবাহৰ বয়স হৈছে 22 24 26 27 29 এইকেইটা বয়সত এওঁলোকৰ বিবাহ হোৱাৰ সম্ভাৱনা প্ৰবল আছে লগতে এওঁলোকৰ সৰ্বশ্ৰেষ্ঠ বয়স বা সৰ্ব উন্নতিৰ বয়স হৈছে যিকেইটা বয়সত এওঁলোকে যদি কষ্ট কৰে সেইকেইটা বয়সত তেওঁলোকে জীৱনত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব সেয়া চাকৰি ব্যৱসায় বা যিকোনো ক্ষেত্ৰৰ ফালৰ পৰাই হওক যেনেকৈ নিজক প্ৰতিষ্ঠিত কৰিব বিচাৰে সেই বয়সকেইটা হৈছে 22 25 27 29 আৰু 36 উল্লেখ কৰা বৰ্ষকেইটা আপোনালোকে ব্যৱহাৰ কৰিব পাৰে আশা কৰিছোঁ এই ভিডিঅ'টো ভাল লাগিলে ইয়াৰ পাছৰ ভিডিঅ'টো মই আপোনালোকলৈ ইয়াৰ পাছৰ এলফাবেটত লৈ আহিম গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু চাই থাকিবলৈ নাপাহৰিব ধন্যবাদ